Hello everyone, welcome back to my another vlog. আৰু একদিন যেহেতু গম পাইছে অকল বিয়া ভিডিঅ'কে দি আছো সকলো একাৰণে বৰ হৈ গৈছে চাগে মোৰ ভিডিঅ' চাইছে আৰু আজিৰ ভিডিঅ'টো পিছে একেবাৰে ঘৰুৱা ভিডিঅ' হ'ব ঘৰত আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ হেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু লগতে আজি আমাৰ ঘৰত আছে পাঠ নাম মানে পাঠ ঘৰত মানে বছৰিকা যেটো নাম পতা হয় হেতু আছে সেই কাৰণে আসলতে সকলোবিলাক জোজা কৰি থকা হৈছে আৰু বহুতে সুধি আছিল আলফুলৰ খিচিৰিটো কেনেকেনো বনায় কি সবজি দিয়ে হেয়াও আজি আপোনালোকক দেখাম বাৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব সবলক তেনেহ'লে আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ আজি পাইব বুলি গম পোৱা নাছিলো বোলো ফটকে বোলো আৰু ঘৰত নাম আৰু কিমান বিলাক কাম ওলাই তাৰ মাজতে মই এতিয়া আলফুলক অকনমান হোৱাই লওঁ বুলি আনিছো যেহেতু তাই নহলে আমনি কৰি থাকিব তাই এটো মানে হোৱাৰ টাইম হয় আৰু এটো টাইমত তাই যদি নুহুৱে আকৌ আমনি কৰিব ভাবিছো তাকে হোৱাই লওঁ বুলি কি হয় নাজানো তাই হুৱে নে নুহুৱে নে আৰু যেহেতু নাম গাই আছে ইফালে আৰু আমাৰ আকৌ হেৱা ল'বলৈ হ'ল তাই এনে অকনমান সময় হুলে বাৰু এয়া ইফালে হেৱা লৈ ললো তাৰ পিছতে তাইক অকনমান নাম দেখাই লওঁ বুলি আহিছো যেহেতু তাই ভয় কৰি আছে তাল বজোৱাটো শুনি সেইকাৰণে তাইক বোলো অকনমান দেখাই দিওঁ তেতিয়া তাই হয়তো ভয়টো ভাগিব এইফালে নাম চলি আছে পুৰা যেহেতু আপোনালোকক কৈছিলোঁ নাম হৈ আছে বুলি এই হেৰি তাল বজাই আছে যে সেইকাৰণে অকণমান মানে ভয় খাইছে ভালো পাইছে আৰু লগতে ভয়ো খাইছে অলপ আগতে যায় এই দেখাই পেলাই চোৱা আগতে সেনেকৈ শুনা নাই যে সেইকাৰণে অকণ ভয় খাইছে সেইকাৰণে অকণমান বাহিৰলৈ উলিয়াই আনিছোঁ তাইক অকণমান চৰাই তৰাই দেখাই লওঁ বুলি পেলাই খানা বনাইছে আৰু আজি মই খানাত লাগিবই পৰা নাই আজি নেৰাই হৈছে মোক এতিয়া খানা বনাই আছে বেলেগে মই আগতে যেনেকৈ বনাওঁ এবাৰ তেনেকৈ বনাবলৈ পোৱা নাই এবাৰ দেহাই মোক বনাবলৈ নাই দিয়া এতিয়া যাম আৰু অকণমান কিবা কিবি বনাই মেলি দিওঁগৈ চাহ তাহ খোৱা মেলা হৈ গ'ল খানাটো বনাই আছে কি বনাইছে সেয়া আপোনালোকক দেখাম বাৰু সেয়া ফুল ছিঙিব নেপায় ফুল ছিঙিব নেপায় ফুল ছিঙিব নেপায় বাবা বেবী এইবোৰ পাতবোৰ ছিঙিব লাগে শেষ পাত ছিঙি শেষ কৰি দিলোঁ কি লাগিব দেহা কি কোনটো লাগে কোনটো এইবোৰ ছিঙিব নেপায় দেই দেহা নেপায় এই পকা নমু গৈছে আৰু এইফালে তাইৰ অকণমান ভয়টো ভাঙিলে সেইকাৰণে আইতাকৰ লগত অকণমান বহি তাইও চাই আছে সেইখিনি সময়তে ভাবিলোঁ ময়ো অকণমান পাকঘৰলৈ যাওঁ অকণমান পাকঘৰত লাগি দিওঁগৈ বুলি এইফালে বনাই মেলি পিছে আধাখিনি হ'লেই মই এনেই আহিছোঁ অকণমান লৰাই মেলিহে দিছোঁহি আৰু তাৰ বাহিৰে বাকীখিনি বনালে আৰু বাহিৰতো যিহেতু বনাই থকা হৈছে ভিতৰতো বনাইছে বোলে বাহিৰত হাজবেণ্ডে ভকতে বনাই আছে যিহেতু ভকতে বনাই কিন্তু ভকত মানে অকল এজনেই আহিছে যে সেইকাৰণে আচলতে তেওঁ অকলে বনাবলৈ দিগদাৰ হ'ল কাৰণে ভিতৰতো বনালে এইফালে মাছ ফ্ৰাই কৰি আছে তাৰপিছতে বনোৱা হ'ল পচলাৰ লগত মানে মাছৰ এটা জ্বলা ভাজি বনোৱা হৈছে আৰু বুট দালিৰ লগত বনোৱা হৈছে জাতিলাও বনোৱা হৈছে বুট দালিৰ লগত আৰু লগতে বনোৱা হৈছে মাটি দালি চাটনি সিমানে আৰু লগতে মাছৰ জোলো বনাইছিলে বিলাহীৰ লগত আৰু এইফালে মায়ে চাটনি পিচি আছে পুৰা ঘৰৰে চাটনি হয় ঘৰৰ আপোনালোকক দেখাইছোঁ আগতে আমাৰ চাটনি বাৰীখন কিমান আনখিনি চাটনি আচলতে ঘৰতে আছে আৰু এইফালে পচলাৰ পৰা বহুত পানী ওলাইছে এইখিনি আচলতে অলপ সময় লাগিব মানে সিজাওঁতে তাৰপিছত এই মাছৰ পেটুখিনি আগতে ফ্ৰাই কৰি ল'ব লাগিছিলে নহ'লে বৰ গোন্ধাব ন কেঁচমা পচলাখিনি নমাই মানে মাছৰ পেটুখিনি ফ্ৰাই কৰি ল'ব নি মাছৰ পেটুখিনি ফ্ৰাই কৰি ল'ব বেলেগকৈ কিবা এটা খুৱাই ল'ম বোলো তাইক একো আমনি নাই কৰা দেখিছা নাই এতিয়া মোক দেখিলেহে চিঞৰে এনেই ধুনীয়াকৈ থাকে চৰাই চাইছে চৰাই ধুনু মোক নামাতা নি নামাতা
আমাৰ পাখি বিয়া ভাত খাইছোঁ আমি আধাতে আহি দিলোঁ এতিয়া খোৱা মেলা নাই মই এজনীক অকণমান খুৱাবলৈ আহিলোঁ আমাৰ ধুনু মানুহজনীক এতিয়া আমি অকণমান খেলি লৈছোঁ তাৰপিছত আমি যাম ন দেহা শুৱাবলৈ আনিছোঁ কিন্তু এজনী শুৱে নে নুশুৱে নাজানো আৰু ন দেহা আমাৰ ধুনুৱে যে আজিকালি যে দুষ্ট দুষ্ট কথাবোৰ কয় নহয় আমাৰ ধুনুৱে যে আজিকালি দুষ্ট দুষ্ট কথাবোৰ কয় দুষ্ট আমাৰ ধুনুৱে দুষ্ট কথাবোৰ কয় নহয় দেহা নাচি দেখাই দিয়ে নাচি দিয়া হওঁ নাচিলে আমাৰ ধুনু নাচিলে আমাৰ দেখিলা পালিনে পালি মোক ক'ৰপৰা আনিলি সেইটো আমাৰ ধুনুৱে যে আজিকালি যে দুষ্ট কথাবোৰ কয় নহয় কেনেকৈ কয় বুজো মানে মোক এনেকৈ তাই শুৱা দেখিব নোৱাৰে মানে মই যদি এটা শুই দিওঁ নাই তাই কান্দিবলৈ আৰম্ভ কৰি দিব মামা মোক অকণো শুবলৈ নিদিয়ে মানে মই যদি বহি থাকোঁ তাই ধুনীয়াকৈ থাকিব যদি মই শুই দিওঁ শুবলৈ নিদিয়ে মানে তাই মোৰ ওচৰত আহি যাব অলপ কি কৰিম বাৰু মই মোৰ আমি এতিয়া খানা খামগৈ ন দেহা তলত খানাটো খাই ল'মগৈ তাৰপিছত মই তোমাক খুৱাই দিম হ'বনে নহ'ব মই এটা খাই দিছোঁ মমখন চুলি টানিলে মামা আৰু ইফালে তাইক মই খুৱাই মেলি তললৈ আহোঁগৈ মানে এইফালে খাবলৈ হ'ল আচলতে ভকতসকল খায়ো উঠিলে ইমানেই মানে আমাৰ দেৰি হ'ল আচলতে মই তাইক অকণমান সময় ভাবিছিলোঁ শুৱাই ল'ম বুলি শুৱাবলৈ চেষ্টাও কৰিলোঁ কিন্তু তাই নুশুলে যিহেতু ঘৰত কিবা হৈ থাকিলে মানে তাইও কিবা এটা গম পায় ন সেইকাৰণে আচলতে শুবলৈ মন নকৰে তাই বেছিকৈ আৰু এইজনী দেখিছানে টিকলিজনী তাই হৈছে পাহিয়ে আমাৰ একেবাৰে ঘৰৰ ওচৰৰ তাইকো অকণমান ভিডিঅ'ত ওলাই দিলোঁ তাই যিহেতু তাইও মানে ওলাবলৈ খুব মন আৰু এইফালে আমাৰ টিকলিক দেখিছেনে তাই পূৰা এইফালে ভকতসকল যে গৈছে তেওঁলোকক পূৰা বাই দি আছে বিদায় জনাই আছে তাইও এতিয়া ভিতৰলৈ নাযায় মানে তেওঁলোকক বিদায় জনাইহে তাইও যাব মানে ভিতৰলৈ টাটা ককা টাটা কৈ দিয়া ককা টাটা কৈ দিয়া দেখা ককা টাটা কৈ দিয়া টাটা কৈ দিয়া গোটেই মানুহ আৰু তাৰপিছতে মই বনাবলৈ আহিলোঁ তাইৰ খিচিৰিটো বহুতে আচলতে সুধি থাকে তাইৰ খিচিৰিত কি দিওঁ আচলতে ঘৰত যি শাক পাচলি থাকে তাকে দি দিওঁ মই গাজৰ দিওঁ কেতিয়াবা ৰঙালাও দিওঁ কেতিয়াবা দাংবডি দিওঁ বিন দিওঁ মানে যি থাকে আৰু লগতে অকণমান বাটাৰ দি তাতে মই জিৰা কেইটামান ফুটাই লৈছোঁ আৰু অকণমান পিঁয়াজ দি দিওঁ আজিকালি তেতিয়াহে তাই মানে টেষ্টবিলাক অলপমান বেলেগ হৈ থাকিলে তাই খাবলৈ ভাল পায় নহ'লে নাখায় মানে কেতিয়াবা মই বিটো দিওঁ গাজৰো দিওঁ তেনেকৈ দিওঁ আৰু লগতে মিক্সিত পিচি আৰু তাৰপিছত সকাম শেষ হোৱাৰ পিছত মা পাপাৰ ওচৰৰে বৌ এগৰাকী আছিলে আমি গোটেইখিনি বহি কথা পাতি আছিলোঁ তাৰপিছতে মই ক'লোঁ যে একাপ চাহেই খাই লওঁ যিহেতু বহুত ভাগৰ লাগিছে সেইকাৰণে একাপ চাহ খাই ল'লোঁ আৰু এইফালে দেখিছেনে আমাৰ ইমান বেছি বস্তু নষ্ট হয় দাইল আচলতে কোনেও নাখালেই আৰু মাছো থাকিলে দিনৰ সকলোবিলাক চব্জি থাকিলেই সেইকাৰণে আচলতে যিখিনি আছিলে সেইখিনিয়ে অকণমান গৰম কৰি আজি ৰাতিটো মানে তেনেকেই খাব লাগিব বনাবলৈ একদম মন নাই যোৱা এইফালে হাজবেণ্ডে বনাই আছে কিয়নো মই তাইক এতিয়া খুৱাই লওঁগৈ যিহেতু খিচিৰিটো মই অথনি আবেলিতে বনালোঁ এতিয়া গৰম কৰি ল'লোঁ অকণমান আৰু এইফালে তাইক খুৱাবলৈ আহিছোঁ আৰু খুৱাওঁতে যিখনহে নৰ্তংকি কৰিব লাগে যিখন গান গাব লাগে নহয় তাই একদম খিচিৰি খাই বেয়া পায় মানে খাবলৈ বেয়া পায় চাওক ঘড়ীটো দেখাই দিছোঁ 9টা কোনো নাই অ' দেহা ক ঐ কি মাৰ নোখোৱা কি বা মামাম নাই খাবলৈ মন নাই জিতি গাই আছে জিতি গাই মাৰিছোঁ
কি ভয় হৈ যায় কি কৈছে মানে আই এম এ নাইট পাৰ্চন মই মানে নাইট পাৰ্চন হয় মৰ্ণিং পাৰ্চন নহয় মৰ্ণিং মই সদায় দেৰিকৈ উঠো সেইটো কাৰণে ৰাতিয়ে মই আটাখিনি ধুনীয়াকৈ মাৰি থৈ দিওঁ ৰাতিপুৱা সময়ত যাৰ যাৰ মন যাব ধুনীয়াকৈ বনাই খাই দিব পাৰিব সেইকাৰণে এইটো কাম কৰিছোঁ মই মানে ইমানেই নাইট পাৰ্চন হয় মই ৰাতি 1টা বজাতো খোৱা আৰু খোৱা নাছিলোঁ কিন্তু ৰাতিপুৱা সময়খিনি মই শুই থাকোঁ মই ৰাতি যিমান দেৰিলৈকে বোলে ৰাতি 2টা 3টালৈকে এটা কাম কৰি থাক মই কাম কৰি দিব পাৰিম ইমানেই মোৰ গাত শক্তি আছে এনাৰ্জি ইমানেই বেছি মানে এতিয়া মই এইখিনি কামটো কৰি মেলি পাকঘৰত একটুটো সামৰি মই অলপ পাছত এতিয়া কেইটা বজাত 10:15 হ'ল এজনী অকণমান চিঞৰ বাখৰ কৰিছে আমাৰ এগৰাকী এতিয়া আকৌ তাইক অকণমান খুৱাবগৈ লাগিব আকৌ খুৱাবগৈ লাগিব এইখিনি দায়িত্ব আছে আৰু মোৰ এতিয়া ৰাতি 1টা বজালৈকে মোৰ আৰু কাম আছে তাৰপিছত মই কেতিয়া শুব পাৰিম নাজানো তাৰপিছত মোৰ অজস্ৰ চিন্তা ভাৱনা মনলৈ আহে বহুত চিন্তা ভাৱনা আহে মানে 1টা বজাৰ পাছত তাইক খুৱাই মেলি লোৱাৰ পিছত সেই চিন্তা ভাৱনাখিনি কৰোঁতে মেলোঁতে মোৰ ৰাতি শুওঁতে আৰু বহুত বেছি দেৰি হয় কিমান দেৰি হয় নকওঁ আৰু কেতিয়াওতো নকওঁ চ' আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰিলোঁ কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ত চ' আজিলৈ আহিছোঁ বাই বাই গুড নাইট টেক কেয়াৰ বাই বাই লাভ ইউ অল ধৰি ৰাখিব পাৰিবা নি তুমি তাইক বাপেকে নাচিবলৈ দিয়া নাই তাইক তাই ইখনতে নাচিব এখনত দিছে কি হ'ল নাচিলে আমাৰ ধুনু নাচিলে আয়ো অথনি মই নাচিবলৈ কৈ এটা নানাছিলে এতিয়া চা আয়ো যায় ঐ আমাৰ ধুনু নাচিলে ইমান নাচিবলৈ ক'লো যাওঁ ইমান নানাছিলা তুমি কেলে